আপোনালোকৰ গাড়ীত পুশ বাটন আছে নেকি যদি আছে কোনটো পুশ বাটনৰ কথা কৈছো এইটো চাওক ইঞ্জিন ষ্টাৰ্ট ষ্টপ পুশ বাটন মানে এইটো টিপিলে গাড়ীখন ষ্টাৰ্ট হয় কিন্তু এইটো কেনেকৈ ইউজ কৰিব লাগে মই আজি আপোনালোকক প্ৰপাৰ ফৰ্মুলাটো কম তো ভিডিওটো চাওক তো ফাৰ্স্ট অফ অল আপোনাৰ এইটো আপোনালোকে দেখিছে ইঞ্জিন ষ্টাৰ্ট ষ্টপ পুশ বাটন প্ৰথমতে আপোনালোকে ক্লাচ যিটো পেডেল আছে ক্লাচ পেডেলটো আপোনালোকে প্ৰেছ নকৰিব প্ৰথম আপোনালোকে এইটো ওৱান প্ৰেছ এটা কৰিব দেখিছে এতিয়া এসেসৰি মোডটো অন হৈ গল এটো হৈছে আপোনাৰ ফাৰ্স্ট স্টেপ অনলি এসেসৰি মোডটো ষ্টাৰ্ট হৈ গল এতিয়া আপোনালোকে আকৌ একবাৰ সেকেন্ড টাইম এবাৰ প্ৰেছ কৰক এতিয়া গাড়ীখনৰ ফিউল পাম্প ষ্টেৰিং মানে যিবিলাক গুটেই ফাংচন আছে সেইবিলাক গুটেই অন হৈ গল আপোনাৰ এমআইডি টো অন হৈ গৈছে গুটেই ডিসপ্লে বিলাক অন হৈ গৈছে আপোনালোকে দেখিছে ইয়াৰ পিছত নেক্সট স্টেপটো হৈছে আপোনালোকে ক্লাচ পেডেলটো প্ৰেছ কৰক ক্লাচ পেডেলটো প্ৰেছ কৰিলে ফুল ক্লাচ পেডেল প্ৰেছ কৰাৰ পিছত এবাৰটো আপোনালোকে প্ৰেছ কৰক দেখিছে এতিয়া গাড়ীখন ষ্টাৰ্ট হৈ গল তো এইটো সিস্টেমত আপুনি গাড়ীখন ষ্টাৰ্ট কৰিব লাগিব কিছুমানত এই পুশ বাটনটো নাহে কিছুমানত এনেকৈ চাবিৰে অন কৰিব লাগে হেতু বেলেগ হেতু তেওঁলোকৰ বাবে মই ভিডিওটো বনোৱা নাই মই যাৰ ইঞ্জিন ষ্টাৰ্ট ষ্টপ পুশ বাটন আছে তেওঁলোকৰ বাবে এই ভিডিওটো বনাইছো আপোনালোকে এইটো সিস্টেমত গাড়ীখন ষ্টাৰ্ট কৰিব তেতিয়া আপোনালোকৰ লংজিভিটিটো বাঢ়িব গাড়ীৰ ইঞ্জিন ষ্টাৰ্ট ষ্টপ পুশ বাটনত কোনো ধৰণৰ প্ৰবলেম আপোনালোকে নাপায় বহুতে এইটো নকৰে কাৰণে প্ৰবলেম ফেচ কৰে বহুতৰ জানো আজিকালি সময় নাথাকে যদিহে আপোনাৰ সময় আছে সময় নাথাকিলে কথাটো বেলেগ একেবাৰে বোলে টাইম নাই বহুত ইমাৰ্জেন্সি তেতিয়া কথাটো বেলেগ কিন্তু যদি আপোনালোকৰ টাইম আছে আপোনালোকে পাৰে যদি এইটো স্টেপত কৰিব এই তিনটা স্টেপত আকৌ একবাৰ মই দেখুৱাই দি আছো আপোনালোকক প্ৰথম আপোনালোকে এইটো টিপিব এতিয়া এসেসৰি মোডটো অন হৈ গল তাৰপিছত আকৌ একবাৰ সেকেন্ড টাইম টিপিব এতিয়া এমআইডি খন ওপেন হৈ গল গুটেই অন হৈ গল গুটেই ইলেক্ট্ৰিসিটি খিনি গুটেইখিনি অন হৈ গল এসি বা আপোনাৰ গুটেই ডিসপ্লে তাৰপিছত আপোনাৰ ফিউল পাম্প গুটেইখিনি আপোনাৰ ষ্টেৰিং গুটেইখিনি অন হৈ গল এতিয়া নেক্সট আপোনালোকে ক্লাছটো এতিয়াহে দাবাব লাগিব ফাৰ্ষ্টতে নহয় ক্লাছটো দাবালে প্ৰেছ কৰিলে এতিয়া আপোনালোকে টিপিলে এতিয়া গাড়ীখন ষ্টাৰ্ট হৈ গল ঠিক আছে গাইস যদি আপোনালোকে ভিডিওটোৰ পৰা কিবা এটা শিকিব পালে তেনেহলে মোৰ আপকামিং ভিডিওবোৰ পাবৰ বাবে মোৰ চেনেলটো ফলো আৰু সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব